নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকে মাৰাথন সিৰিজৰ এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮,০০০তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱেন ৱাজ দ্য G20 সামিট ফৰ্মড? G20 সন্মিলন কেতিয়া গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। G20 সন্মিলন 1999 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, where was the 2023 G20 summit held? 2023 বৰ্ষৰ G20 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 2023 বৰ্ষৰ G20 সন্মিলন ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হৈছিল আৰু 2023 বৰ্ষৰ G20 সন্মিলনটো 18 সংখ্যক সংস্কৰণ আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, where will the 2024 G20 summit be held? 2024 বৰ্ষৰ G20 সন্মিলন ক'ত অনুষ্ঠিত হ'ব? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 2024 বৰ্ষৰ G20 সন্মিলন ব্ৰাজিলত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে, where was the 2023 G7 summit held? 2023 বৰ্ষৰ G7 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 2023 বৰ্ষৰ G7 সন্মিলন জাপানৰ হিৰোশ্বিমাত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, where was the Asia Cup 2023 held? এছিয়া কাপ 2023 ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। এছিয়া কাপ 2023 পাকিস্তান আৰু শ্ৰীলংকা এই দুয়োখন দেশতে অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, which country won the Asia Cup 2023? কোনখন দেশে এছিয়া কাপ 2023 জয়লাভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। এছিয়া কাপ 2023 জয়লাভ কৰা দেশখনৰ নাম হ'ল ভাৰত। নেক্সট কুৱেশ্যনটো দিয়া আছে, which country hosted the 2023 ক্ৰিকেট ৱৰ্ল্ড কাপ? ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত আয়োজন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ক্ৰিকেট বিশ্বকাপ 2023 ভাৰতত আয়োজন কৰা হৈছিল আৰু ক্ৰিকেট বিশ্বকাপ 2023 ক্ৰিকেট বিশ্বকাপৰ 13 সংখ্যক সংস্কৰণ আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, which country won the ক্ৰিকেট ৱৰ্ল্ড কাপ 2023? কোনখন দেশে ক্ৰিকেট বিশ্বকাপ 2023 জয়লাভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ক্ৰিকেট বিশ্বকাপ 2023 জয়লাভ কৰা দেশখন হ'ল অষ্ট্ৰেলিয়া আৰু সৰ্বাধিক ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰা দেশখন হ'ল অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই মুঠ 6 বাৰ ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, which called the modern Monu of India? আধুনিক ভাৰতৰ মনু বুলি কাক কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ডক্টৰ ভীমৰাও আম্বেদকাৰক আধুনিক ভাৰতৰ মনু বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, who designed the national flag of India? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰা ব্যক্তিগৰাকী হ'ল পিংগলি ভেংকায়া। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the largest source of the constitution of India? ভাৰতীয় সংবিধানৰ আটাইতকৈ ডাঙৰ উৎস কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় সংবিধানখনৰ আটাইতকৈ ডাঙৰ উৎস হ'ল 1935 চনৰ ভাৰত চৰকাৰ আইন। নেক্সট কুৱেশ্যনটো দিয়া আছে, when is law day celebrated in India? ভাৰতত আইন দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। প্ৰতি বছৰে 26 নৱেম্বৰ তাৰিখটো ভাৰতত আইন দিৱস হিচাপে পালন কৰা হয়। 26 নৱেম্বৰ আইন দিৱসৰ উপৰিও ভাৰতত সংবিধান দিৱস হিচাপেও পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, in which article of the Constitution of India does the word cabinet appear? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত কেবিনেট শব্দটো উল্লেখ কৰা হৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় সংবিধানৰ 352 নং অনুচ্ছেদত কেবিনেট শব্দটো উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, Who was the first Secretary General of the United Nations?
ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব আছিল ট্ৰাইগভে লাই আৰু তেওঁ নৰৱেৰ নাগৰিক আছিল নেক্সট কোৱেশ্চন দিয়া আছে which was the first country to prepare a constitution সংবিধান প্ৰস্তুত কৰা প্ৰথম দেশখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সংবিধান প্ৰস্তুত কৰা প্ৰথম দেশখনৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট কোৱেশ্চনটো দিয়া আছে which country won the 2023 FIFA Women's World Cup মহিলা ফিফা বিশ্বকাপ 2023 কোনখন দেশে জয়লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহিলা ফিফা বিশ্বকাপ 2023 জয়লাভ কৰা দেশখনৰ নাম হ'ল স্পেইন আৰু 2023 চনৰ মহিলা ফিফা বিশ্বকাপৰ ফাইনেল খেলখন স্পেইন আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ৱাজ দ্য থিম অফ G20 সামিট 2023 2023 চনৰ G20 সন্মিলনৰ মূল বিষয়বস্তু কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 2023 চনৰ G20 সন্মিলনৰ মূল বিষয়বস্তু আছিল ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ বা বহুধৈৱ কুটুম্বকম নেক্সট কোৱেশ্চনটো দিয়া আছে which Indian won the gold medal in the World Athletics Championships for the first time in 2023 2023 চনত কোন ভাৰতীয়ই প্ৰথমবাৰৰ বাবে বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2023 চনত নীৰজ চোপ্ৰাই প্ৰথমবাৰৰ বাবে বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত জেভেলিন থ্ৰত সোণৰ পদক লাভ কৰিছে নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ডে উইল নেশ্যনেল স্পেচ ডে বি সেলিব্ৰেটেড ইন ইণ্ডিয়া ফ্ৰম 2023 2023 চনৰ পৰা ভাৰতত কিমান তাৰিখে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 2023 চনৰ 23 আগষ্ট তাৰিখৰ পৰা ভাৰতত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব কাৰণ 2023 চনৰ 23 আগষ্ট তাৰিখে চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰিছিল তাৰ বাবে 2023 চনৰ পৰা ভাৰতত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে which Indian song won the 2023 Oscar for the best song কোনটো ভাৰতীয় গানে 2023 চনৰ শ্ৰেষ্ঠ গানৰ অস্কাৰ বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ RRR সিনেমাখনৰ নাটু নাটু সংটোৱে 2023 চনৰ শ্ৰেষ্ঠ গানৰ অস্কাৰ বঁটা লাভ কৰিছিল আৰু এইটো অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় সং who was the first editor of the Assam Tribune English newspaper দি আসাম ট্ৰিবিউন ইংৰাজী বাতৰি কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি দি আসাম ট্ৰিবিউন নামৰ ইংৰাজী বাতৰি কাকতখনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ কনসিডাৰ্ড দ্য ফাদাৰ অফ আসামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্যৰ জনক বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে সুন্দৰীদিয়া সত্ৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট সুন্দৰীদিয়া সত্ৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি সুন্দৰীদিয়া সত্ৰ অসমৰ বৰপেটা জিলাখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য সেকেন্ড ফিল্ম ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম আছিল ইন্দ্ৰমালতী নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফিল্ম ইন্দ্ৰমালতী ৰিলিজড ইন্দ্ৰমালতী চলচ্চিত্ৰখন কোন চনত মুক্তি লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1939 চনত ইন্দ্ৰমালতী নামৰ চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া ইন আসাম অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলাখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলাখনৰ নাম হ'ল কাৰ্বি আংলং জিলা নেক্সট কোৱেশ্চনটো দিয়া আছে হু ডিৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু এই চলচ্চিত্ৰখন 1961 চনৰ 25 জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু সুপাৰভাইজ দ্য প্ৰিপাৰেচন অফ দ্য NRC ইন আসাম
অসমৰ NRC কাৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমৰ NRC প্ৰস্তুত কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ ইণ্ডিয়াছ পজিশন ইন টাৰ্মছ অফ জিডিপি জিডিপিৰ ভিত্তিত ভাৰতৰ স্থান কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ জিডিপিৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান হ'ল পঞ্চম নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট হিউমেন ডেভেলপমেণ্ট ইনডেক্স ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ মানৱ উন্নয়ন সূচকাংক সৰ্বাধিক ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ ভিতৰত ভাৰতৰ কেৰালা ৰাজ্যখনত মানৱ উন্নয়ন সূচকাংক সৰ্বাধিক নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য এছিয়াটিক ছ'চাইটি অফ বেংগল ফাউণ্ডেড এছিয়াটিক ছ'চাইটি অফ বেংগল কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1784 চনৰ 15 জানুৱাৰী তাৰিখে এছিয়াটিক ছ'চাইটি অফ বেংগল প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড মেন ৱাক অন দ্য মুন ফৰ দ্য ফাৰ্ষ্ট টাইম কোন চনত মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰত খোজ পেলাইছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1969 চনৰ 20 জুলাই তাৰিখে মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰত খোজ পেলাইছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য মোষ্ট চেক্ৰেট ৰিলিজিয়াছ প্লেচ অফ মুছলিমছ মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ ধৰ্মীয় স্থানখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ ধৰ্মীয় স্থানখনৰ নাম হ'ল মক্কা মদিনা আৰু মক্কা মদিনা সৌদি আৰবত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল বদৰুদ্দিন তৈবজী নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য প্লেনেট ফাৰ্ডেষ্ট ফ্ৰম দ্য ছান সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন গ্ৰহ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য ইউনিট অফ নইজ পলিউশ্যন কোলাহল প্ৰদূষণৰ একক কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কোলাহল প্ৰদূষণৰ একক হ'ল ডেচিবেল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য ডাইজেছেছ কজড বাই আয়োডিন ডেফিচিয়েঞ্চি আয়োডিনৰ অভাৱত কি ৰোগ হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আয়োডিনৰ অভাৱত গৰল ৰোগ হয় নেক্সট কোৱেশ্চন দিয়া আছে ৱেৰ ইজ দ্য চিয়াচেন গ্লেচিয়াৰ লোকেটেড ইন ইণ্ডিয়া চিয়াচিন হিমবাহ ভাৰতৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি চিয়াচিন হিমবাহ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে ৱেৰ ডিড ইলেক্ট্ৰিচিটি ছাপ্লাই ফাৰ্ষ্ট ষ্টাৰ্ট ইন ইণ্ডিয়া ভাৰতত প্ৰথমে বিদ্যুৎ যোগান ক'ৰ পৰা আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতত প্ৰথমে পশ্চিমবংগৰ দাৰ্জিলিঙৰ পৰা বিদ্যুৎ যোগান আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে বেংগালুৰু ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট বেংগালুৰু ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানীৰ নাম ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বেংগালুৰু ভাৰতৰ কৰ্ণাটক ৰাজ্যখনৰ ৰাজধানীৰ নাম হু ৱাজ দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ দ্য আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল যতীন্দ্ৰনাথ বৰা আৰু তেওঁ বনফুল নামৰ কবিতা পুথিখনৰ বাবে এই বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অন হোৱাট ডেট ইজ ৱৰ্ল্ড ৰাইনো ডে সেলিব্ৰেটেড কোন তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰতি বছৰে 22 ছেপ্টেম্বৰ তাৰিখটো বিশ্ব গড় দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য বড়ো সাহিত্য সভা বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল জয়ভদ্ৰ হাগজেৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম আৰ্মি এট দ্য বেটেল অফ ইটাখুলি ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতি আছিল দিহিঙীয়া আলুন বৰবৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰিচিভ দ্য শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড ইন 2021 2021 চনত কোনে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2021 চনত বিনয় কুমাৰ শইকীয়াই শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল মিহিৰকান্তি চৌধুৰী নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰাইটাৰ টু বি এৱাৰ্ডেড দ্য জয়মতী এৱাৰ্ড জয়মতী বঁটাৰে সন্মানিত প্ৰথম সাহিত্যিক গৰাকী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি জয়মতী বঁটাৰে সন্মানিত প্ৰথম গৰাকী সাহিত্যিক আছিল মামণি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ এৱাৰ্ডেড দ্য টাইটেল অফ সাহিত্যাচাৰ্য বাই দ্য আছাম সাহিত্য সভা ইন 2002 2002 চনত কোনজন সাহিত্যিকক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2002 চনত সাহিত্যিক ডক্টৰ গোলক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when was the কমিশনাৰেট অফ পুলিচ established in গুৱাহাটী গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটীত 2015 চনত আৰক্ষী আয়ুক্তালয় স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে what was the name of the first Assamese travelogue প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম আছিল ছুইজাৰলেণ্ড ভ্ৰমণ আৰু এই ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখন 1948 চনত বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ স্কুল মেগাজিন প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম আছিল প্ৰভাত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ষ্টেজ প্লে প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম হ'ল চিহ্নযাত্ৰা আৰু এই নাটকখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য কলীয়া ভোমৰা ব্ৰিজ ইনগ্ৰেটেড কলীয়া ভোমৰা দলংখন কিমান চনত উদ্বোধন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কলীয়া ভোমৰা দলংখন 1987 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দ্বাৰাই উদ্বোধন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফ আছাম অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ আছিল আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পোয়েম প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী নেক্সট কুৱেশ্যনটো দিয়া আছে হু ডিজাইন দ্য লোগো অফ দ্য আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰতীকটো কাৰ দ্বাৰাই ডিজাইন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে ডিজাইন কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ টু আছাম অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজকৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজকৰ নাম আছিল হিউৱেন চাং নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট আৰ দ্য নেম অফ দ্য টু কাউণ্ট্ৰিজ ডেট শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ আছাম অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম হ'ল ভূটান আৰু বাংলাদেশ